গছ গছনি বা মাটিখিনি নষ্ট হ'ল, সেইখিনিও গোটেই খেতি বাতি মোৰ জীৱ জন্তু সেইখিনি একোৱে দিয়া নাই। আৰু মোৰ দোকানখনৰ কথা ক'লো, চবৰ ক্ষেত্ৰতে একেটাই, অকল 25 লাখ টকা দিছে আৰু 12 ঘৰতে দিলে 25 লাখ। দোকানখনৰ কথা ক'লো, দোকানখনৰ 15 আৰু 10 লাখ। ইয়াত মানুহবিলাকে ক্ষতিপূৰণটো চবে পালেনে নাই? সেইটো চাবলৈ আহিলো আৰু গোটেইখিনি আপোনালোকক খেতি কৰিছে ন? আপোনালোকৰ পৰিয়ালে কেই লাখ টকা পালে? আপুনি 15 লাখ। আপোনালোকেও 15 লাখে পাইছে? 15 লাখে ন? তাৰপিছত আৰু 1 টকাও দিয়া নাই? তাৰপিছত দিম নে নিদিম সেইটো কোৱা নাই ন? 15 লাখততো একো হোৱাগে নাই চাগে? যিমান খেতি হ'ল কি কি গৈছিল? আমাৰ বাৰীত যিখিনি বস্তু চাহ বাগান তামোল বাৰী গোটেই বোলে শেষেই হ'ল। আমি ঘৰতো থাকিব নোৱাৰিলো। আমাৰ ঘৰ দুৱাৰবোৰ আধা একদম টিং কৰি টিংবোৰ বেয়া হৈ গ'ল, ঘৰবোৰ বাচন বাতিবোৰ একোৱে নাই, মানে কাপোৰ কানি চব শেষ কৰি দিলে। মানে কি কি লোকচান হ'ল মোক একদম ভালকে কওকচোন। আমাৰ একো বস্তু নাই, আৰু বাৰী কৰিলেকে চব শেষেই হ'ল। বাৰী শেষ হ'ল, তামোল খিনি গ'ল নে? চাহ গছ পুৰা শেষ পুৰা? আপোনাৰ কেই বিঘা গছ? আপোনাৰ চাহ গৈছে নেকি? কিমান গছ? 3 বিঘা। তামোল আছে, তাত অন্যান্য বস্তু আছে, 10-12 বিঘালৈকে আছে মানুহ, আৰু পথাৰ মাটি আছে, ঘৰ দুৱাৰ। তাৰমানে বেজীটোৰ পৰা তেল পানী একদম তেল পানী কথাটো সেইটো থাকি গৈছে। পানী বৰফ হৈ গ'লে আমাৰ ঘৰটো একদম নষ্ট কৰি পেলালে, ঘৰটো ফুৰিব গ'লগে পানী একদম কাপোৰ কানিলৈকে শেষ কৰি দিলে। ঠাণ্ডা পানী কিনি খাওঁ, আমাৰ পানীটো বেয়া হৈ গ'ল। পানীটো কি হৈ আছে এতিয়া? অকমান খাবই নোৱাৰো। এইটো ফিল্টাৰ নকৰিলে ইউজ কৰিব নোৱাৰে, ডাইৰেক্ট টিউবৱেলটো ইউজ কৰিব। ফিল্টাৰ কৰিলেও গোন্ধটো থাকেই, ফিল্টাৰ কৰিলেও গোন্ধটো থাকেই। ফিল্টাৰ কৰিলে গোন্ধ থাকে। উপায়টো নাই। মই সেইকাৰণে চাবলৈ আহিলো বিধানসভাত, মই কথাখিনি উত্থাপন কৰিম বুলি ভাবিছো, আৰু তাৰ আগতে CM-ক কথাটো কৈ চাম যে আপুনি এইটো কৰি দিয়ক, আৰু অইলৰ মই হেৰিয়াৰ লগতো কথা পাতিব দেই, যে কিয় মানুহবিলাকে দেই আমাৰ এতিয়া ফালে তেল কৰি অইলৰ খাদত এনেকে তেল কৰি আমাৰ তামোল এখন খাবলৈও নাই ঠাণ্ডা পানী আমি বাচিব নোৱাৰো। আপোনাক আমি আমাৰ ঘৰত গ'লেও ঠাণ্ডা পানী আমি ৰাখিব নোৱাৰো। ঠাণ্ডা পানীও নাই, এফালে গৰাখহনীয়া হৈছে আমাৰ, এফালে তেল কৰি শেষ কৰি দিলে। আমাৰ এতিয়া অৱস্থা একেবাৰে বেয়া। আমিতো কৈছিলো প্ৰথমতে আহোঁতে আমাক পানীটো ব্যৱস্থা কৰি দিয়ক বুলি। মানুহ চব ঘৰে ঘৰে আহিলে, জুইকুৰা নুমালে লোকৰ ঘৰত থাকিবলৈ ভাড়া থাকিব ভাল নালাগে ন, নিজৰ ঘৰখন বাহিৰে। বাকী ৰাইজৰ ভাড়া ঘৰত থাকিব, ছমাহ ভাড়া ঘৰত থাকিব। ঠিক আছে, ৰিলিফ কেম্পত এতিয়া তেতিয়াহ'লে মই ঠিক আছে। আপোনালোকে এইটো বহুত ডাঙৰ কথা ক'লে যে খোৱা পানীৰ ব্যৱস্থা নহ'লে ডাঙৰ প্ৰব্লেম হ'ব। এতিয়া মই সেইটো লোকেল লগে এতিয়া জনাম দেই, মই এতিয়া কথা পাতিছো, হ'ব বাৰু দেই।